নামভৰ্তি দিয়াৰ পাছত বিশেষভাৱে ক্লাছ 10ৰ পৰীক্ষাৰ প্ৰস্তুতি কৰিবৰ কাৰণে আমাক কেইটামান পইচাৰ দৰকাৰ। পিতৃ মাতৃৰ মমতাৰে এই আঁচনিখন সেইকাৰণেই প্ৰস্তুত কৰা হৈছে। মই আগতেও এবাৰ কৈছো যে বিদ্যালয়ত পঢ়ি থাকোঁতে মই মাৰ পৰা 4 অনা পইচা পাইছো, স্কুল যাবৰ কাৰণে 25 পইচা দিছো, আৰু সেই 25 পইচাটো দিওঁতে কেতিয়াবা মই আৰু 5 পইচা বেছিকে খুজিছো। আৰু মই যেতিয়া 5 পইচা বেছিকে খুজিছিলো, মায়ে মোক সুধিছিল আৰু 5 পইচাটো কিয় লাগে। মই কি উত্তৰ দিম নাজানো, হঠাৎ মোৰ মুখৰ পৰা ওলাই গ'ল যে তামোল খাবলৈ লাগে। তই ফুকলীয়া ল'ৰাটোৱে কিয় তামোল খাবি বুলি মোক এছাৰি লৈ খেদিছিল। আৰু তাৰ পাছত মই জীৱনত তেতিয়া এটা গম পালো যে তামোল খোৱাটো বেয়া। ডাঙৰ মানুহে তামোল খায়, শিশুৱে তামোল নাখায়। এই কথাটো মা দেউতাই মোক বুজাইছিলে, আৰু তেতিয়াই মই তামোল নাখালোৱে, আৰু মই এতিয়ালৈকে তামোল মই নাখাওঁ। তামোলৰ কথাটো এই কাৰণেই কৈছো যে আজি নৱ প্ৰজন্মৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত তামোল নহয়, গুটখাৰ পৰা আৰম্ভ কৰি পেলাই নিচাযুক্ত বস্তু খোৱাৰ এটা চক্ৰ, দুষ্ট চক্ৰই নিচাযুক্ত বস্তু মেলি দিয়াৰ তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে। তাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এক ৰাষ্ট্ৰব্যাপী এক অভিযান আৰম্ভ কৰিছে যে নচামুক্ত ভাৰত। আমি নিচামুক্ত ভাৰত, বিদ্যালয় চৌহদবিলাক সকলো ধৰণৰ তামোলৰ পৰা আৰম্ভ কৰি, গুটখাৰ পৰা আৰম্ভ কৰি সকলো নিচাযুক্ত বস্তুৰ পৰা বিদ্যালয় মুক্ত থাকিব লাগে। আমাৰ শিশুসকল মুক্ত থাকিব লাগে। তামোল খাবলৈ 300 টকা দিয়া হোৱা নাই, গুটখা খাবলৈ 300 টকা দিয়া হোৱা নাই। আৰু এইটো যদি তেনেকুৱা প্ৰৱণতা বেছি বৃদ্ধি পায়, চৰকাৰে আঁচনি বন্ধ কৰিব, সেইটো মই আপোনালোকক জনাই দিম। গতিকে প্ৰথম ৱাৰ্ণিং 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ভাৰতবৰ্ষৰ এই নচামুক্ত ভাৰতবৰ্ষ, এই আন্দোলনটোৰ নেতৃত্ব দিব লাগিব যে আমাৰ বিদ্যালয় নিচামুক্ত হৈ থাকিব, আৰু আমি পঢ়িবলৈ আহিছো, আমি পঢ়িম।